মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই নৱমমান শ্ৰেণীৰ মৰ্মান্তিক নামৰ কবিতাটি পঢ়াবলৈ লৈছোঁ। তোমালোকে যদি মোৰ পৰা ভালদৰে অসমীয়া শিকিম বুলি ভাবিছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। তেতিয়াহ'লে আমি যাওঁ কবিতাটোৰ মাজলৈ। মৰ্মান্তিক। এই মৰ্মান্তিক কবিতাটো কবি নিৰ্মলপ্ৰভা বৰদলৈৰ এটি গভীৰ ব্যঞ্জনা সমৃদ্ধ কবিতা। মৰ্মান্তিক শব্দটোৰ অভিধানিক অৰ্থ হৈছে হৃদয় বিদাৰক, অন্তৰত বৰকৈ সুখ দিয়া বা বেদনাদায়ক। মৰ্মান্তিক কবিতাটিৰ মূল ভাৱ হৈছে অসমৰ কৃষিজীৱী সমাজ তথা সভ্যতাৰ অৱসান আৰু ঔদ্যোগিক সভ্যতাৰ উত্থান। সময়ৰ আহ্বানক কোনেও উপেক্ষা কৰিব নোৱাৰে। কবিৰ অনুভৱী মন আৰু সচেতন। কবিয়ে দেখা পাইছে পিতৃ পিতামহৰ দিনৰ চিৰসেউজ পথাৰখনৰ মহিমা যেন দিনে দিনে ম্লান পৰি আহিছে। সময়ৰ নিৰ্মম হাতোৰা তিল তিলকৈ নাইকিয়া হৈ আহিছে অতীতৰ সোণসেৰীয়া সম্পদৰাজি। হেৰাই আহিছে চিনাকি গাঁও, বোকামাটিৰ গুণ, আঘোণ পথাৰৰ ব্যস্ততাময় চিনাকি ছবি। গোলকীকৰণে উপহাৰ দিয়া ঔদ্যোগিক সভ্যতাৰ দ্ৰুত আগ্ৰাসনত হেৰাই আহিছে গ্ৰাম্য জীৱনৰ বহু মহঙা সম্পদ। আজি নিসংগতাবোধ, বিচ্ছিন্নতাবোধে তিল তিলকৈ গ্ৰাস কৰি আনিছে মানুহক। এনে বহু ভাৱেৰেই যেন কৰুণ নিশ্বাস মৰ্মান্তিক কবিতাটি। মই তেওঁক যোৱাগৈ দেখিছিলোঁ বেলি লহিওৱাৰ পৰত, পথাৰৰ বকিয়াই দি। কবিতাটিত উল্লেখিত তেওঁৰ শব্দটোৰ অৰ্থ হৈছে তেওঁ হ'ল গ্ৰাম্য জীৱনৰ প্ৰতিভূ, এজন সহজ সৰল খেতিয়ক। কবিয়ে তেওঁক দেখা পাইছিল বেলি লহিওৱাৰ পৰত। এই বেলি লহিওৱাৰ পৰত বাক্যাংশই এটা যুগৰ অৱসানৰ ইংগিত বহন কৰিছে। এই যুগ হ'ল কৃষি যুগ। কৃষিমুখী জীৱন বেলি অবিহনে অচল। বেলি উঠাৰ পৰা বুঢ়ালৈকে কৃষিকেন্দ্ৰিক সমাজ জীৱনত খেতিয়কৰ জিৰাবৰ সময় নাই। কিন্তু আজি সেই সৰ্বশক্তিৰ উৎস বেলি অস্তমিত। কালিলৈ যি বেলি উদয় হ'ব, সেই বেলিয়ে কঢ়িয়াই আনিব এটা নতুন যুগ, যাৰ সৈতে কবি অপৰিচিত। মূৰত জাপি কান্ধত মেট মৰা দুটা ডাঙৰিৰ জিৰিক জিৰিক মাত। শইচ সোণোৱালী দিনৰ স্বপ্ন ৰচা কবিৰ ভাৱনাৰ খেতিয়কজন পথাৰৰ মাজৰ সৰু সৰু আলিয়েদি ঘৰমুৱা হওঁতে আকাশৰ পথানত অস্তমিত বেলি। মূৰত জাপি কান্ধত দুটা ডাঙৰিৰ মেট মৰা ভাৰ। শৰ সূৰ্যৰ চেৱে চেৱে ডাঙৰিৰ ছন্দোবদ্ধ জিৰিক জিৰিক নাচোন। এইজন খেতিয়ক আমাৰ নিচেই চিনাকি। সহজ সৰল তেওঁৰ জীৱনচৰ্যা। তেওঁ হ'ল অসমীয়া কৃষিজীৱী সমাজখনৰ জীৱন্ত প্ৰতিভূ। তেওঁ গ্ৰাম্য জীৱনৰ সকলো প্ৰাণ প্ৰাচুৰ্যৰ প্ৰতীক। তেওঁৰ লগতেই জড়িত হৈ আছে গাঁৱলীয়া সমাজখনৰ প্ৰতিজন ব্যক্তিৰ দুখ সুখ, হৰ্ষ বিষাদ, প্ৰাপ্তি অপ্ৰাপ্তি সকলোবোৰ। আঘোণ পথাৰখনৰ পৰা তেওঁ বিদায় লোৱাৰ লগে লগে যেন মেলানি মাগিছে কৃষিজীৱী লোকজীৱনে। তেওঁৰ পাছে পাছেই গ'লগৈ আঘোণৰ সোণ বৰণীয়া ৰ'দ, খেৰৰ চুবুৰিটো বাঁহ বননিৰ কেঁচা আলিটো, আৰু গান গোৱা চৰাইজাক গৈ আছিল আৰু গ'লগৈ। তেওঁৰ পাছে পাছেই গ'লগৈ আঘোণৰ সোণ বৰণীয়া ৰ'দ। আঘোণৰ সোণ বৰণীয়া ৰ'দ। আঘোণ মানেই হৈছে সমৃদ্ধিৰ কাল। সোণোৱালী শইচ চপোৱাৰ উলহ মালহ ব্যস্ততাপূৰ্ণ গ্ৰাম্য জীৱন। সোণবৰণীয়া ৰ'দ চেৰেঙা গালে মুখে সানি দাৱনীয়ে দুহাতেৰে চপাই সোণগুটি ফচল। কৃষিজীৱী সহজ সৰল গাঁৱলীয়া জীৱনৰ ই যেন প্ৰাচুৰ্যৰ প্ৰতীক। খেৰৰ চুবুৰি যেন কৃত্ৰিমতাহীন গ্ৰাম্য পৰিৱেশৰ সূচনা, য'ত নাই আধুনিকতাৰ ৰঙীন পৰশ। খেৰ বাঁহ কাঠ ইকৰাৰে সজা শাৰী শাৰী ঘৰবোৰৰ মাজতেই যেন উপচি আছে জীৱনৰ সকলো প্ৰাণ চঞ্চলতা। কেঁচা আলিটোৱেই জীৱনৰ ক্ষণস্থায়িত্বৰ কথা বুজাইছে। গাঁৱৰ বাঢ়নি বননিৰ মাজে মাজে পাৰি এটাৰ দৰে থকা একা বেকা আলিবোৰ শিল্প ঔদ্যোগিক সভ্যতাৰ সম্প্ৰসাৰণৰ লগে লগেই হেৰাই যাব চিৰদিনলৈ। সেইদৰে পকা ধানৰ মাজে মাজে থকা সেই কেঁচা আলিবোৰৰ স্থায়িত্বও নিচেই খন্তেকীয়া। শাওণৰ পথাৰত পানী ধৰি ৰাখিবৰ বাবে দিয়া এই কেঁচা আলিবোৰ চিৰকাললৈ হেৰাই যাব কৃষিকেন্দ্ৰিক সভ্যতাৰ অৱসানৰ লগে লগে। গান গোৱা চৰাইজাক যেন শান্তিৰ বাৰ্তাবাহক,
শোৱাপাটিতে প্ৰতিজন ব্যক্তি কিচিৰ মিচিৰ শব্দৰে প্ৰভাতী অতৰা দিয়া চৰাইজাক গধূলি হোৱাৰ লগে লগে পুনৰ নিজৰ বাহলৈ উলটি যায়। গান গোৱা চৰাইজাক অবিহনে পুৱাও নহয় গধূলিও নহয়, অথচ এই চৰাইজাকেই হেৰাই গৈছে গ্ৰাম্য জীৱনৰ পৰা। কাঠনি বাহনিৰ পৰা খেতিয়কজনৰ পাছে পাছে এই চৰাইজাক ওলাই গৈছে। লগে লগে হেৰাই গৈছে শান্তি আৰু বহু কিবা কিবি। গৈ আছিল আৰু গ'লগৈ। নিজ চকুৰ আগতেই ঔদ্যোগিক সভ্যতাই নিঃশেষ কৰি অনা গ্ৰাম্য লোকজীৱনৰ সম্ভাৱ্য অৱলুপ্তিয়ে কবিৰ মনত তীব্ৰ আঘাত হানিছে। কবি হতাশাত ভাগি পৰিছে। বৰ্তমানৰ থিয় গৰাত ভৰি থৈ কবিয়ে অনুভৱী দৃষ্টিৰে দেখা পাইছে কেৱল ভৱিষ্যতৰ খহনীয়া। এই খহনীয়াই যেন ধাহি মুহি লৈ যাব সকলোবোৰ ঐশ্বৰ্য বিভূতি। সময়ৰূপী নদীৰ বুকুত বিলীন হ'ব সকলো। সেয়ে কবিৰ আশংকা, কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে? তেওঁ উভতি আহিবনে নাহে? সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? কবিও নাজানে। মৰুভূমিয়ে তিল তিলকৈ গাঁও ভুঁই নগৰ চহৰ গ্ৰাস কৰি অনাৰ দৰে কবিৰ চকুৰ আগতেই যান্ত্ৰিক সভ্যতা, তথাকথিত আধুনিকতা আৰু নগৰকেন্দ্ৰিক মানসিকতাই কঢ়িয়াই অনা সমাজ ব্যৱস্থাই গ্ৰাস কৰি আনিছে বুকুৰ আপোন গাঁওখনক, গাঁৱৰ নিভাঁজ সততাক। আজি আৰু গাঁওবোৰ গাঁও হৈ থকা নাই, হেৰাই গৈছে সকলো প্ৰাণ প্ৰাচুৰ্য। পৰিস্থিতিৰ চাকনৈয়াত মনে নিবিচৰা স্বত্তেও সকলোৱে স্বীকাৰ কৰি ল'বলগীয়া হৈছে এই পৰিৱৰ্তনক। পুৰণিক বিদায় দি অনাকাংক্ষিত বৰ্তমানক আঁকোৱালি লোৱাৰ সমান মৰ্মান্তিক ঘটনা আন একোৱেই হ'ব নোৱাৰে। এনেদৰে পোৱা নোপোৱা কিম্বা পায়ো হাততে হেৰুওৱা সোণসেৰীয়া অতীত বৰ্তমান আৰু সমাগত ভৱিষ্যতৰ প্ৰতি দ্বিধাগ্ৰস্ততা শংকা আদি এবুৰি অলিখিত মনোভাৱ যেন ব্যক্ত হৈ উঠিছে এই মৰ্মান্তিক কবিতাটিত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটি তোমালোকে নিশ্চয় বুজি পালা, আৰু কিবা বুজি নাপালে তোমালোকে মোক প্ৰশ্ন কৰিব পাৰা। ইয়াৰ যদি মূলভাৱটো তোমালোকে বিচৰা তেতিয়াহ'লে মই পৰৱৰ্তী ক্লাছত তোমালোকলৈ মূলভাৱটো লিখি লৈ আহিম, আৰু প্ৰশ্ন উত্তৰসমূহো মই সোনকালে দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ।